প্ৰথমবাৰৰ বাবে মায়ং আঞ্চলিক মহাবিদ্যালয়ত অনুষ্ঠিত হ'ল জুবিন গাৰ্গ বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফ্ৰম লোকেল টু গ্লোবেল জুবিন গাৰ্গছ জাৰ্নি এক্ৰছ হিউমেনিটি আৰ্ট কালচাৰ এণ্ড বিয়ণ্ড শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। আলোচনা চক্ৰৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে জুবিন গাৰ্গৰ ভগ্নী তথা ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ পামী বৰঠাকুৰ। আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট শিল্পী লোকনাথ গোস্বামী, ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মহানন্দ বৰা, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত কলিতা, জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু তথা শিল্পী ৰাজা বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। গলিয়ে গলিয়ে তেওঁৰ গানৰ সৃষ্টি চৰ্চা হওক, তেওঁৰ আদৰ্শ থাকক, প্ৰতিজন অসমীয়াৰ মাজত প্ৰতিফলিত হওক। আৰু চৰি দেই, মই অকণমান ইমোচনেল হৈ গৈছোঁ। মানে যিজন মানুহে গোটেই জীৱনটো দিলে আমাৰ কাৰণে, আমি কি কৰিম তেওঁৰ কাৰণে? সেইটো সময় আমি প্ৰগ্ৰেছিভ হ'ব লাগিব, সাহসী হ'ব লাগিব, কৰ্মঠ হ'ব লাগিব। গতিকে তেতিয়াহে তেওঁলৈ এটা সন্মান আমি আগবঢ়াব পাৰিম। জুবিন গাৰ্গ, he was born a human being and reached to the divinity. যোনটো তেওঁ আমি এটা প্ৰমোশ্যন পাইছে মানুহৰ পৰা, হয়নে? সৰ্বশ্ৰেষ্ঠ মানুহ, তাৰপিছত দেৱতা হিচাপে আমি সেইটো নৰোত্তম নাৰায়ণ বুলি কওঁ। গতিকে আমি তেওঁক শ্ৰদ্ধা জনাই আজি আমাৰ এই ছেমিনাৰখন আৰম্ভ কৰিছে। ভাল লাগিছে আৰু আশা কৰিছোঁ এখন সফল ছেমিনাৰ হওক।